সকলোখিনি ইনফৰমেশ্যন ল'ম। চ' গতিকে আপোনালোকে 492টা পোষ্টত এপ্লাই কৰিবৰ কাৰণে কিমান ডেট আছে তাৰিখ লগতে এইখিনি জনাম। আৰু যিসকলে DSS এক্সামৰ কাৰণে প্ৰিপেয়াৰ হৈ আছে তেওঁলোকক মই সদায় কৈ আছোঁ, নটিফাইড কৰি আছোঁ বা ৰিমাইণ্ডাৰ কৰি আছোঁ যে আপুনি এক্সামটোৰ কাৰণে প্ৰিপেৰেশ্যন কৰা ষ্টাৰ্ট হৈ গ'ল। অ'কে, তাৰ বাবে ইয়াতে এটা কথা এইটো যে 50টা মক টেষ্ট 99 ৰুপিছত আপুনি বাই কৰি ল'ব পাৰিব, প্ৰিপেৰেশ্যনটো ষ্টাৰ্ট কৰক। অ'কে, আৰু এতিয়া আমি মেইন কথাটো ষ্টাৰ্ট কৰোঁ যে এনাউন্স কৰিছে আপোনালোকৰ ৰেজিষ্ট্ৰাৰ, ডেমনষ্ট্ৰেটৰ, ৰেচিডেণ্ট ফিজিচিয়ান এইখিনি পোষ্টৰ কাৰণে গভৰ্ণমেণ্ট মেডিকেল কলেজেছ এণ্ড হস্পিটেলছ আণ্ডাৰ মেডিকেল এডুকেশ্যন এণ্ড ৰিচাৰ্চ ডিপাৰ্টমেণ্ট। আৰু ইয়াতে 492টা পোষ্টৰ কাৰণে নটিফাইড কৰিছে। ইয়াতে কি পোষ্ট আপোনালোকৰ ডিপাৰ্টমেণ্ট কি আছে, এনাটমি আৰু এনেস্থিচিয়লজি, লগতে বায়'কেমেষ্ট্ৰি, লগতে CTVS আৰু ডাৰ্মেটলজি, ডেণ্টিষ্ট্ৰি, ENT, লগতে ইমাৰ্জেঞ্চি মেডিচাইন, FSM, লগতে হেমিঅটলজি, মাইক্ৰ'বায়'লজি, মেডিচাইন, মেডিকেল অনকলজি, নিউৰলজি, নেফ্ৰলজি, নিউৰ'চাৰ্জাৰী আৰু নিউক্লিয়াৰ মেডিচাইন, অৰ্থপেডিক্স আৰু অপথেলমলজি, ONG, ফাৰ্মাকলজি, ফিজিঅ'লজি আৰু চাইকেট্ৰি আৰু লগতে পেথলজি আৰু প্লাষ্টিক চাৰ্জাৰী আৰু পেডিয়াট্ৰিক্স, PMNR, লগতে পালমোনাৰী মেডিচাইন, TB এনচেষ্ট, ৰেডিঅ'লজি, ৰেডিঅ'থেৰাপি, চাৰ্জাৰী, SPM কমিউনিটি মেডিচাইন আৰু ইউৰলজি। আৰু ইয়াতে বিভিন্ন কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব যে চাৰ্জাৰী আৰু ৰেডিঅ'লজি পষ্টকেইটাত। বহুতে মোক সুধি আছিলে যে ইয়াৰ বিষয়ত কিবা নটিফিকেশ্যন বা পোষ্ট ওলাইছে নেকি, আৰু মই কৈছিলোঁ আপোনালোকক ওলাব বুলি। এই কেইদিনমানৰ ভিতৰতে মোক এজন কেণ্ডিডেটেও কণ্টেক্ট কৰিছিলে, এজন নহয় ভালেকেইজনে মোক সুধি থাকে। চ' গতিকে আপোনালোকে মই ভাবোঁ এইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব। ইয়াৰ বাবে যথেষ্টখিনি পোষ্ট আছে আৰু ইয়াতে ৰিজাৰ্ভটো কৰিছে পাৰ্চন উইথ ডিচেবিলিটি কেণ্ডিডেটসকলৰ কাৰণে, RFW কাৰণে সকলোখিনি ইয়াতে মেনশ্যন কৰিছে। চ' গতিকে ইয়াতে যদি চাই, দ্য নাম্বাৰ অফ ভেকেঞ্চিজ মে ভেৰি ডু টু এডমিনিষ্ট্ৰেটিভ exigencies in due course of time. Category of disability, orthopedically handicapped with at least one arm and one leg, low vision, hearing handicapped and blind may be considered if he can perform with age and appliance. Okay, ইয়াতে উল্লেখ কৰি দিলে আপোনালোকৰ সকলোখিনি কোন পাৰ্চন উইথ ডিচেবিলিটি কেণ্ডিডেট এপ্লাই কৰিব পাৰিব। ইয়াৰ বাবে উল্লেখ কৰিলে স্কেল পেটো দেখিছে 57,700, 1,82,400। আৰু ইয়াতে একাডেমিক লেভেলটো 10 বুলি কৈছে, প্লাছ অৰ্ডাৰ এলায়েন্সো থাকিব, এডমিজেবল হ'ব আণ্ডাৰ ৰুলৰ অনুসৰি। অ'কে, এইখিনি আছিল। আৰু এজটো যদি আমি মেনশ্যন কৰোঁ যে এজটো 21 ইয়েৰ্ছৰ পৰা 45 ইয়েৰ্ছলৈকে। অ'কে, আৰু বাকী আপোনালোকে এই ডেটটো কেলকুলেট কৰি চাব পাৰে। আৰু আপাৰ এজসকলে ৰিলেক্সেশ্যনো পাব, ইয়াত উল্লেখ কৰিছে যিহেতু সকলোখিনি ইয়াতে উল্লেখ কৰি দিলে আপোনালোকৰ। আৰু PWD কেণ্ডিডেটসকলে 10 বছৰ পাব, লগতে SC, ST, OBC এণ্ড জেনেৰেল কেটেগৰী অফ কেণ্ডিডেট এজ পাৰ নটিফিকেশ্যন যিটো আপোনালোকক উল্লেখ কৰি দিছে। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন কি হয়, ইয়াতে আপোনালোকৰ পষ্ট গ্ৰেজুৱেট বিচাৰিছে MD, MS বা DNB, MDSত। আৰু ইয়াতে কনচাৰ্ণ ছাবজেক্ট ফ্ৰম এন ইনষ্টিটিউট আণ্ডাৰ এনি ইণ্ডিয়ান ইউনিভাৰ্চিটি ৰিকগনাইজ, অৰ্থাৎ কোনো ধৰণৰ ভাৰতৰ যিটো ইউনিভাৰ্চিটি ৰিকগনাইজ ইনষ্টিটিউটৰ পৰা আপুনি পাছ কৰিলে হ'ব। এইখিনি বাই ৰিকগনাইজ বাই নেশ্যনেল মেডিকেল কমিশ্যন আৰু প্ৰিভিয়াছলি যিটো MCI, নেশ্যনেল বৰ্ড অফ এডুকেশ্যন NBE অথবা ডেণ্টেল কাউন্সিল অফ ইণ্ডিয়া ফৰ দ্য ফলোয়িং ডিপাৰ্টমেণ্টছ। অ'কে, এইখিনি হৈছে ইয়াৰ পোষ্টখিনি। এই ডিপাৰ্টমেণ্টত এপ্লাই কৰিবৰ কাৰণে এইখিনি আপোনালোকক পোষ্ট গ্ৰেজুৱেট লাগিব আৰু কিহৰ ৰিকগনাইজ হ'ব লাগিব ইয়াতে মেনশ্যন কৰি দিছে। আৰু এনেধৰণে যিখিনি পোষ্ট ইয়াতে উল্লেখ কৰি দিছে, ইয়াতে যদি চাই এই পোষ্ট গ্ৰেজুৱেট কোৱালিফিকেশ্যন MS এনাটমি বা অথবা MSc মেডিকেল এনাটমি উইথ PhD ইন মেডিকেল এনাটমি ফৰ এনাটমি ডিপাৰ্টমেণ্ট এজ পাৰ লেটেষ্ট নটিফিকেশ্যন অফ NMC নিউ দিল্লী। এনেধৰণে আপোনালোকৰ প্ৰত্যেকটো পোষ্টৰ কাৰণে কি কোৱালিফিকেশ্যন লাগিব সকলোখিনি সন্নিৱিষ্ট কৰি দিছে। আৰু ইয়াতে এই পোষ্টখিনি এটা কথা উল্লেখ কৰিছে যে weightage shall be given to the doctor working under Rule 17A of MHRB regulation or any contractual engagement under any healthcare institute under the medical education and research department including post PG contractual engagement. Okay, এইখিনি কথা ধুনীয়াকৈ সন্নিৱিষ্ট কৰিছে, বুজি পাইছে আপোনালোকে। আৰু ইয়াতে সকলোখিনি এলিজিবলৰ কাৰণে উইলিং এণ্ড এলিজিবল ডক্টৰ ছাৰ্ভিং আণ্ডাৰ ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন DME অথবা ডাইৰেক্টৰেট অফ মেডিকেল ছাৰ্ভিচ নেশ্যনেল হেল্থ মিছন অৰ্থাৎ NHM বা অথবা আছাম এণ্ড অৰ্ডাৰ গভৰ্ণমেণ্ট এজেঞ্চি উইল বি এলিজিবল টু এপ্লাই এণ্ড ন' ছেপাৰেট NOC ফ্ৰম দ্য ষ্টেট গভৰ্ণমেণ্ট। ইয়াতে কোনো ধৰণৰ NOC নালাগে বুলি কৈছে। যিসকল ধৰি লওক NHM বা আছাম এণ্ড অৰ্ডাৰ গভৰ্ণমেণ্ট এজেঞ্চিত যিসকলে এলিজিবল হৈছে এপ্লাই কৰিবলৈ,
ইয়াত কোনো ধৰণৰ সেপাৰেট NOC দৰকাৰ নাই বুলি কৈছে উইল বি ৰিকুৱাৰ্ড টু এপ্লাই ফৰ দিছ পোষ্ট ওকে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব বুলি কৈছে এই পোষ্টখিনিৰ কাৰণে ওকে প্ৰসেছ অফ ৰিক্ৰুইটমেণ্ট কেনেকুৱা ধৰণৰ প্ৰসেছ হ'ব দ্য সিলেকশ্যন প্ৰচিডিউৰ উইল বি notified later on by issuing notice the board will decide the procedure for selection আৰু এতিয়ালৈকে বৰ্তমান সময়ত কেনেধৰণে সিলেকশ্যন প্ৰক্ৰিয়াটো হ'ব ইয়াৰ বিষয়ে উল্লেখ কৰা নাই আৰু ইয়াত সকলোখিনি জনাব আৰু কেইদিনমান পাছত আপোনালোকে ৱেইট কৰিব লাগিব ইয়াৰ বাবে এপ্লিকেশ্যন accompanied with required application fees to হৈছে 250 rupees আৰু জেনেৰেল ক্যান্ডিডেটসকলৰ কাৰণে ইয়াতে উল্লেখ কৰি দিছে জেনেৰেল ক্যান্ডিডেটসকলৰ কাৰণে 250 আৰু 150 টো হৈছে OBC MOBC SC ST H কাৰণে আৰু এপ্লিকেশ্যন ফিজ নলয় PWD ক্যান্ডিডেটসকলৰ কাৰণে বাকি ইয়াত সকলোখিনি ইনফৰমেশন আপোনালোকক দিয়ে দিছে আৰু কেনেকৈ এপ্লাই কৰিব nhm.assam.gov.in ইয়াত ভিজিট কৰিব পাৰে ওকে এপ্লাই কৰিবৰ কাৰণে আৰু ইয়াতে সকলোখিনি লগইন আইডি সকলোবিলাক আপুনি ক্ৰিয়েট কৰিব লাগিব আৰু ইয়াতে কোনো ধৰণৰ চাৰ্জ এপ্লিকেবল নহয় বুলি কৈছে ইয়াতে দেখিলে টাৰ্মছ এণ্ড কণ্ডিশ্যনখিনি উল্লেখ কৰি দিলে বাকি নটিফিকেশ্যন এখনে হয় আৰু লাষ্ট ডেট আছে আপোনালোকৰ 28 তাৰিখ 7 মাহ 2026 আৰু ইয়াতে আপোনালোকৰ ভিজিট কৰিব লাগিব 16 তাৰিখ 7 মাহ 2026 অৰ্থাৎ 16 তাৰিখৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব সো গতিকে যিসকল ক্যান্ডিডেটে এপ্লাই কৰিম বুলি ভাবিছে মেডিকেল এণ্ড হেল্থ ৰিক্ৰুইটমেণ্ট ইয়াত নিশ্চয়কৈ এপ্লাই কৰিব পাৰে বাকি ইয়াত মই সকলোখিনি সোনকালে আপোনালোকক দিবলৈ চেষ্টা কৰিলো আৰু যদি কিবা ভুল হৈ গৈছে কৰবাত কোৱা আপোনালোকে হেতু ভাবি লব আৰু কেতিয়াবা এনেকুৱা হয় যে ভিডিওটো দিয়াৰ পাছতে ভুলখিনি ওলাই পৰে গতিকে সকলোৰে ভুল হৈ যাব পাৰে ওকে ঠিক আছে গতিকে আপোনালোকে ভালকৈ একবাৰ চাই ল'ব নটিফিকেশ্যনখন মই ডেসক্ৰিপচনৰ সকলোবিলাক বা টেলিগ্ৰাম চেনেলত দি দিম আপোনালোকে এবাৰ চেক কৰি ল'ব তো ইমান আছিল ইনফৰমেশ্যন যদি আপুনি এপ্লাই কৰিব বিচাৰে নিশ্চয়কৈ ইয়াতে এপ্লাইটো কৰিব পাৰিব